বহমপুৰ সমষ্টিৰ কঠিয়াতলীৰ দক্ষিণ টুবুকিৰ এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক। কঠিয়াতলীৰ ৰাঙলু গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ দক্ষিণ টুবুকিৰ পথটিয়ে জ্বলা-কলা খুৱাইছে এতিয়া সাধাৰণ জনতাক। উল্লেখ্য যে বিগত বহুদিন ধৰি এই জৰাজীৰ্ণ পথেৰে বহু লোকে অহা-যোৱা কৰি আহিছে। এজাক বৰষুণ আহিলেই এই পথটো হৈ পৰে বোকাময়। আজি গাঁওখনৰ ৰাইজে একেলগে ওলাই আহি অতি শীঘ্ৰে এই পথছোৱা মেৰামতি কৰি দিবৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়। পৰৱৰ্তী সময়ত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। নমস্কাৰ, আমি ৰাঙলু গাঁও পঞ্চায়ত অন্তৰ্গত দক্ষিণ টুবুকি ৯ নং ৱাৰ্ডৰ আমি সমূহ ৰাইজ আজি এইখিনিত একগোট হলোঁ। যিহেতু আমাৰ এই ৰাস্তাটো আজি বহুত দিনৰ পুৰণা ৰাস্তা। এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা। ল'ৰা ছোৱালী তথা স্কুলৰ শিক্ষক ছাত্ৰ ছাত্ৰী তথা গাঁৱৰ সমূহ ৰাইজ এই ৰাস্তাটোত কোনো কাৰণত অহা যোৱা কৰিব নোৱাৰে। এই বাৰিষা দিনত খৰালি হ'লে কিছু ৰাইজ অলপ শান্তিত চলা ফুৰা কৰিব পাৰে, কিন্তু বাৰিষা দিনত এই ৰাস্তাত চাইকেল হওক বাইক হওক কোনো পেচেণ্ট হ'লে এম্বুলেন্স কোনো কাৰণত ইয়াত নোসোমায়। এম্বুলেন্স আহিলে বেমাৰী এটা হ'লে বেমাৰীক আমি দাংদোলা কৰি লৈ যাব লাগে। এইটো বহুত দিনৰ পুৰণা ৰাস্তা আছিল। আজি অতদিনে এই ৰাস্তাৰ কোনো মেৰামতি নহ'ল। গতিকে মাননীয় অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সজোৰে অনুৰোধ কৰোঁ যে এই ৰাস্তাটো মেৰামতি কৰি ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী শিক্ষকসকল অহা যোৱা কৰাত যাতে আপোনালোকে কিছু উপকাৰ কৰি দিয়ে। টুবুকি গ্ৰাম থানা কামপুৰ জিলা নগাঁও আৰু গাঁও টুবুকি গ্ৰাম এতিয়া পঞ্চায়ত ৰাঙলু আৰু ৯ নম্বৰ ৱাৰ্ড। এইটো ৱাৰ্ডত আজি মহন্তৰ আমলৰ পৰাই আমাৰ এইটো ৰাস্তাৰ কাৰণে আমি বহুত আবেদন কৰিছোঁ, বহুত আশা কৰিছোঁ। ৰাস্তাটো আমাৰ বনাই পেলাই নিদিয়ে আৰু কিবা এটা চিৰিয়াছ ৰোগী হ'লে এম্বুলেন্স আহিবলৈ হ'লে নাহে আৰু ল'ৰা ছোৱালী স্কুলত যাবলৈ হ'লে নোৱাৰে যাবলৈ। গাড়ী এখন যাব নোৱাৰে, চাইকেল এখন যাব নোৱাৰে। আৰু আমি ৰাইজে আপত্তি কৰি পেলাই বহুত মানুহকতো ইমান দিনৰ ভিতৰত জিকাইছোঁ। জিকাৰ পিছতো আমাৰ ৰাস্তাটো নহ'লে এতিয়া যি মানুহবিলাক যি মেম্বাৰ প্ৰেচিডেণ্ট নতুনকৈ জিকিছে আৰু সিহঁতক আমি আশা কৰিছোঁ আৰু সিহঁতক মানে দাবী জনাইছোঁ বোলে আমাৰ এই ৰাস্তাটো ইমাৰ্জেঞ্চি অতি সোনকালে বনাই দিবলৈ। কঠিয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মা ৰিপৰ্ট, এনি ভাৰত 24।